এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা আৰু তেওঁলোকে যে মন মেলি আছে মইতো ক'ব নোৱাৰিম নহয় জানো। চাওক বিৰোধী যিটো মিত্ৰতা সেইটো হ'ল অমাংগলিক মিত্ৰতা। যিটো মহাযুদ্ধ বুলি কৈছে সেইটো মহাযুদ্ধ, কিন্তু মহামিছা। প্ৰতিটো বিধানসভা হওক লোকসভা হওক তেওঁলোকে মহাযুদ্ধ গঠন কৰে, এটা নেগেটিভ বিল্ড আপ কৰা চৰকাৰৰ বিৰোধী কিছুমান কথা কয়, জনতাক মানে মিছা কথাৰে প্ৰলোভিত কৰিব বিচাৰে। কিন্তু জনতা সজাগ সচেতন আছে আৰু নিশ্চিতভাৱে ডাবল ইঞ্জিনৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি অসমখনক আগলৈ গৈছে। নিশ্চিতভাৱে বিধানসভাৰ আগত এই পঞ্চায়ত নিৰ্বাচন ডাঙৰ নিৰ্বাচন, এই নিৰ্বাচন আমি অধিক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। মিত্ৰতা আছে, আমাৰ চৰকাৰ আছে, পঞ্চায়ততো থাকিব কিন্তু লোকেল লেভেলত কৰিব। এইটো মানে ৰাজ্যিক পৰ্যায়ত জোটবন্ধনত নাথাকে, এইকাৰণে নাথাকে যেন 26খন জিলা বিভাগৰ কাৰণে আমাৰ কাৰ্বি আংলঙত নাই, ডিমা হাছাওত নাই, BTC ক্ষেত্ৰত নাই, ৰাভা হেচাং এলেকাত নাই, আৰ্বান লোকেল বডিত আমাৰ এইটো নাই কনচেপ্ট। সেইকাৰণে এইটো লোকেল লেভেলত আলোচনা কৰি বুজাবুজিয়ে আলোচনাটো ইলেকশ্যনটো অৱতীৰ্ণ হ'ব। মই প্ৰথমে কৈছোঁ যে তেওঁলোকৰ মানে কোনো নাই, গণভিত্তিও নাই, কোনোবা এজন ছিংগল মেনো তেওঁলোকৰ দলত কোনোবা এটা দল লগ লাগি আছে, কাৰো বিষয়ববীয়া নাই, এনেকুৱা দলো আছে তেওঁলোকৰ লগত। এই অমাংগলিক এটা, তেওঁলোকে স্থান নাপাই পেলাই সেইবিলাক কৰি আছে। মিডিয়াৰ আগত কিছুমান কথা কোৱাৰ কাৰণে, জনতাক কিছুমান আগুৱা ভৰাৰ কাৰণে। কাৰণ 55 বুলি কৈছোঁ যে দেশ স্বাধীনতাৰ পৰা 55 বছৰতকৈ অধিক কাল কংগ্ৰেছ দলে দখল কৰিছিল, দেশত হওক ৰাজ্যত হওক। তেওঁলোকে কি কৰিছিলে? আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে, আজি যি আন্তঃগাঁথনি হৈছে, আজি যোগাযোগ যাতায়াত, আজি স্বাস্থ্য হওক, কৃষি হওক, শিক্ষা হওক, সকলো দিশতে জহান আগবাঢ়িছে, দেশখন আগবাঢ়িছে, ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে। নিশ্চিতভাৱে উন্নয়ন দেখা পায় জনগণে আমাৰ ফেভাৰত। এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা আৰু তেওঁলোকে যে মন মেলি আছে মইতো ক'ব নোৱাৰিম নহয় জানো। আমাৰ যি নিয়ম আছে পঞ্চায়ত ৰুল মতে যিদৰে হ'ব, ইলেকশ্যন আয়োগে যিটো ঘোষণা কৰিব সেইমতে হ'ব। লগতে আমাৰ যিটো AP মেম্বাৰ বুলি কয়, আঞ্চলিক পঞ্চায়তৰ সদস্যটো জিলা লেভেলত হ'ব আৰু ZPCটো আমি ৰাজ্যিক স্তৰৰ পৰা ঠিক কৰি দিম।